সংবাদ মাধ্যমৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল, জাতীয় জীৱনৰ এটা প্ৰত্যাহ্বানৰ সময়ত এটা জটিল সন্দিক্ষণত বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এখন সংবাদমেল সম্বোধন কৰিবৰ কাৰণে আগবাঢ়িব বিচাৰিছোঁ। ঈশ্বৰৰ আগমুহূৰ্ততে মই সোঁৱে থকা মোৰ সতীৰ্থসকলক আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ। মোৰ কিনাৰতে আছে শৃংখল চলিয়া, বীৰ লাচিত সেনা অসমৰ প্ৰশাসনিক সচিব। কিনাৰতে আছে হৰকুমাৰ গগৈ, সাংগঠনিক সচিব। এইফালে সিদ্ধাৰ্থ বৰুৱা, বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সদস্য। এইফালে আমাৰ যাদৱ তৰুৱা, বীৰ লাচিত সেনা অসমৰ যুটীয়া প্ৰশাসনিক সচিব। এইফালে আছে মৃণাল দত্ত, যুটীয়া সাংগঠনিক সচিব। অসমৰ আকাশ বতাহ বিভিন্ন বেলেগ বেলেগ কথা বতৰাই মানুহৰ মন মগজু আচ্ছন্ন কৰি ৰাখিছে, জনসাধাৰণক অস্থিৰ কৰি ৰাখিছে। বিশেষকৈ খিলঞ্জীয়া মানুহৰ ওপৰত যি ধৰণৰ আগ্ৰাসন চলিছে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে কেতিয়াবা বিদেশীৰ সমস্যাই হওক, বহিৰাগতৰ সমস্যাই হওক বা পূৰ্ববংগীয় মুছলমানৰ যিটো আধিপত্যবাদ, ইয়াৰ পৰা খিলঞ্জীয়া মানুহবিলাকে সংখ্যা আৰু সংশয় দিন অতিবাহিত কৰিবলগীয়া হৈছে। সেইকাৰণে কেইদিনমান আগৰ পৰা বিভিন্ন বিক্ষিপ্তমূলক ঘটনা, অপ্ৰীতিকৰ ঘটনাবিলাকৰ উদ্ভৱ হৈছে। আৰু জনমানসত এটা ধাৰণা দিবলৈ আৰম্ভ কৰা হৈছে যে বীৰ লাচিত সেনাই যোৱা সময়ছোৱাত যিবিলাক কাম কাজ কৰি গৈছে, বীৰ লাচিত সেনা অসমে সদায় আমি কৈছিলোঁ যে খিলঞ্জীয়া মানুহৰ আত্মবিশ্বাস, সাহস আৰু প্ৰত্যয় হিচাপে আমি কাম কৰি যাম। আৰু খিলঞ্জীয়া মানুহে যেতিয়া অস্তিত্বৰ সংকটত ভুগিব, খিলঞ্জীয়া মানুহে যেতিয়া ভিতৰৰ যিটো মৰ্মবেদনা থাকিব তাক উপলব্ধি কৰাকে বীৰ লাচিত সেনা অসমে সদায় মঞ্চখন তৈয়াৰ কৰাৰ কথা কৈছিলোঁ। আৰু তেওঁলোকৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰাকে মঞ্চখন আগবঢ়াই নিয়াৰ আমি সংকল্প লৈছিলোঁ। এতিয়া কথাটো হৈছে যে চাৰিওফালে এটা কথা আহিছে যে বীৰ লাচিত সেনা অসমে এই যে যিবিলাক কাম কাজ চলি আছে, কালিও দেখিছোঁ এখন সংবাদমেল হৈছে, তাৰ যিটো শিৱসাগৰ যিটো ঘটনা হৈছিল বহিৰাগত বণিক শ্ৰেণীটোৰ লগত, তাৰ লগে লগে অবৈধ যিখিনি সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা বিতাড়িত কৰাৰ যিটো প্ৰক্ৰিয়া চলিছিল, সেই কামখিনি পুৰাতমে চলি থকাৰ পৰিপ্ৰেক্ষিতত উজনি অসমৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকে হওক বা যিমানবিলাক ইটা ভাটা আছে বা বিভিন্ন কনষ্ট্ৰাকশ্যনমূলক যিবিলাক কাম কাজ চলি সেইবিলাক স্থবিৰ হৈ গৈছে। আৰু সেইকাৰণে কেইদিনমান আগৰ পৰা সকলো ব্যৱসায় গোষ্ঠী হওক, ইটা ভাটা এছ'চিয়েশ্যন হওক, বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বক তেওঁলোকে লগ ধৰিছিল আৰু তেওঁলোকৰ সমস্যাৰ বিষয়ে আমাক অৱগত কৰিছিল। আৰু তেওঁলোকে কৈছিল যে ইতিমধ্যে তেওঁলোকৰ বিভিন্ন লক্ষাধিক টকা তাতে বিনিয়োগ হৈ আছে। যদি এই ধৰণৰ শ্ৰমিক তেওঁলোকে নাহে, তেতিয়াহ'লে সমস্ত মূলধন তেওঁলোকে হেৰুৱাৰ শংকাত তেওঁলোকে ভুগিছে। কিন্তু আমি সদায় এটা কথাই কৈ আহিছিলোঁ যে বীৰ লাচিত সেনাই কেতিয়াবা শ্ৰমজীৱী মানুহৰ আমি বিৰোধিতা কোনোদিনে কৰা নাই। বিভিন্ন কাৰণত ব্যৱসায়িক ভিত্তিতে হওক বা কাম কৰা অচিলা লৈ বিভিন্ন শ্ৰমিক ইঠাইৰ পৰা ইঠাইলৈ প্ৰব্ৰজন ঘটে। কিন্তু কথাটো হৈছে প্ৰব্ৰজন ঘটাৰ সমান্তৰালৰূপে যদি এই প্ৰব্ৰজনে তেওঁলোকৰ অহা কামখিনি যদি খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ ক্ষেত্ৰলৈ ভাবুকি কঢ়িয়াই আনে, যদি খিলঞ্জীয়া মানুহৰ যিটো শংকা, এই শংকাক যদি দুগুণে বঢ়াই দিয়ে, তেতিয়াহ'লে তাৰ বিষয়ে কিছু দৃঢ়ভাৱে কাম কৰাৰ প্ৰয়োজনীয়তা আছে। আৰু সেইকাৰণে নামনি অসমৰ বিশেষকৈ মিয়া সম্প্ৰদায়ৰ যিসকল সংগঠন আছে, পূৰ্ববংগীয় মুছলমানৰ যিবিলাক সংগঠন আছে, সেই সংগঠনবিলাকৰ লগত যোৱা সময়ত এটা আলোচনাত আমি মিলিত হোৱা হৈছিল। মিলিত হোৱাৰ পিছত আমি এটা সমাধান সূত্ৰ বাহিৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এতিয়া যিহেতু বীৰ লাচিত সেনাই সমগ্ৰ অসমৰ বিদেশী সমস্যাৰ সমাধানৰ কাৰণে কাম কৰিব বিচাৰে, সমগ্ৰ অসমতে খিলঞ্জীয়াৰ আধিপত্য প্ৰভুত্ববাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি কাম কৰিব বিচাৰোঁ। কিন্তু তথাপি বৰ্তমান সময়ছোৱাত উজনি অসমৰ খিলঞ্জীয়া মানুহৰ মাজত যিবিলাক ভয়, যিবিলাক শংকা মনত বাঁহ লৈছে, বুকুত সংস্থাপিত হৈছে, তাক দূৰ কৰিবৰ কাৰণে কিছু প্ৰণালীবদ্ধভাৱে পদ্ধতিগত কিছু কাম কৰাৰ প্ৰয়োজনীয়তা আছে। আৰু সেইকাৰণে আমি তেওঁলোকৰ লগত কথা পাতিছোঁ। আমাৰ শংকাটো ক'ত হৈছে যে নামনি অসমৰ পৰা যিবিলাক শ্ৰমিক ইয়ালৈ আহে, শ্ৰমিক কিমান সংখ্যাত আহিছে, ক'ত নিয়োগ হৈ আহিছে, ক'ত কাম কৰিছে, কিমান ইয়াত আহিছে, আজি অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে ক'ত তেওঁলোকে নিয়োজিত হৈ আছে, তাৰ কোনো সঠিক তথ্য আমাৰ হাতত নাই। বা যিসকল শ্ৰমিক ইয়ালৈ আহিলে, শ্ৰমিকসকলে এটা ঠাইত কাম কৰাৰ পিছত কোনো নতুন এটা জেগালৈ যেতিয়া গুচি যায়, কোন জেগালৈ গুচি গ'ল তাৰ কোনো তথ্য আমাৰ হাতত নাথাকে, দ্বিতীয়তে আমাৰ প্ৰশাসনৰ হাততো নাথাকে। গতিকে সেইকাৰণে আমি এইবাৰ এটা চেষ্টা কৰিব বিচাৰিছিলোঁ যে উজনি অসমৰ মানুহৰ তেওঁলোকে বিচৰাৰ সন্মান আমি জনাই, তেওঁলোকক শ্ৰদ্ধা জনাই আমি বীৰ লাচিত সেনা অসমৰ পৰা নিজাববীয়াকৈ এটা উদ্যোগ গ্ৰহণ কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু এইকাৰণে আমি কৈছোঁ নামনি অসমৰ পৰা যিবিলাক শ্ৰমিক ইয়ালৈ আহে,
তেওঁলোকৰ যিবিলাক বৈধ নথি-পত্ৰ লৈ তেওঁলোকৰ যিবিলাক সংগঠন আছে তেওঁলোকে এখন ধুনীয়াকৈ আমাক বনাই দিব লাগে। এইখন আমালৈ পঠিয়ালে আমি ইয়াত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক প্ৰশাসনক আমি এই বস্তুটো ছাবমিট কৰিলোঁ। তাৰপিছত যিসকলৰ ব্যৱসায়িক প্ৰতিষ্ঠানত তেওঁলোকে নিয়োজিত হৈ থাকিব তাতো যাতে আমাৰ এটা সঠিক তথ্য থাকে যিবিলাকত জড়িত হৈ থাকে। আৰু তেতিয়া আমাৰ কি হ'ব, প্ৰত্যেক জেগাত কিমান ধৰণৰ শ্ৰমিক আহিছে, কিমান সংখ্যক বনুৱাই কাম কৰি আছে, সেই তথ্যখিনি আমাৰ হাতত থাকিব। আৰু তাৰ পৰা বেলেগ এটা জেগালৈ যদি গুচি যায় তেতিয়াও আমাৰ হাতত প্ৰকৃত যিটো তথ্য আমাৰ হাতত থাকিব। গতিকে সেইকাৰণে আমি এই কথাখিনি আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। যোৱাবাৰ চেম্বাৰ্ছ অফ কমাৰ্চ আমাৰ লগত বিভিন্ন আলাপ আলোচনা তেওঁলোকৰ মিলিত হৈছে। গতিকে এই কথাখিনি আপোনালোকক দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি আজি সংবাদমেল আহ্বান কৰিলোঁ। তাৰ সমান্তৰালত আৰু এটা ক্ষেত্ৰত আপোনালোকে দেখিছে যে কেইদিনমানৰ পৰা বহিৰাগত যিটো বণিক শ্ৰেণীৰ যিটো অটপালি, যিটো আগ্ৰাসন আমাৰ মাজলৈ চলিছে, এই আগ্ৰাসনৰ পৰা জাতিটোৱে আচলতে মূৰ তুলি জীয়াই থাকিব লাগে। আমাৰ কৃষি ভূমিৰ পৰা আদি কৰি প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকৰ অটপালি হৈছে, যাৰ কাৰণে কেইদিনমানৰ আগত শিৱসাগৰত এটা অপ্ৰীতিকৰ বিক্ষিপ্তমূলক এটা ঘটনা হৈছে, য'ত তেওঁলোকৰ সমস্ত সমাজে শৰাই আগবঢ়াই পিনি অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হৈছে। গতিকে আমি যোৱা সময়ছোৱাতো দেখিছোঁ যিমানবিলাক চেম্বাৰ্ছ অফ কমাৰ্চ আছে, যিসকলে আমাৰ প্ৰাত্যহিক জীৱনৰ দৈনন্দিন আহিলাবিলাকৰ তেওঁলোকে নিয়ন্ত্ৰণ কৰে, বজাৰখন তেওঁলোকে নিয়ন্ত্ৰণ কৰে, তাত আমাৰ যিখিনি খিলঞ্জীয়া থলগিৰি মানুহ আছে তাৰ অংশীদাৰিত্ব তেনেই কম। এখন চেম্বাৰ্ছ অফ কমাৰ্চ, প্ৰত্যেক ডিষ্ট্ৰিক্টৰ চেম্বাৰ্ছ অফ কমাৰ্চবিলাকলৈ যদি আপোনালোকে চকু দিয়ে তেতিয়াহ'লে দেখিব যে তাত 100জন মানুহৰ ভিতৰত 90জন বাহিৰৰ মানুহ, কেৱল 10জন মানুহে আমাৰ থলগিৰি মানুহৰ তাত অংশীদাৰিত্ব আছে। যাৰ কাৰণে যেতিয়া চেম্বাৰ্ছ অফ কমাৰ্চত তেওঁলোকে বিভিন্ন বিষয় পাবৰ কাৰণে অৱতীৰ্ণ হয়, নিৰ্বাচনত অৱতীৰ্ণ, তেতিয়া দেখিব যে আমাৰ মানুহবিলাক তাৰ পৰা আঁতৰকৈ গুচি যায়। কাৰণ 90জনে বিচৰা আৰু 10জনে বিচৰাৰ মাজত পাৰ্থক্য থাকে। সেইকাৰণে ডিব্ৰুগড় জিলাতে প্ৰথমবাৰ কাৰণে কি হৈছিলে, আমি বিল আছিজনৰ মঞ্চৰ পৰা আনুষ্ঠানিক এখন পত্ৰ চেম্বাৰ্ছ অফ কমাৰ্চলৈ দিছিলোঁ। আৰু তাত আমি এটা কথা কৈছোঁ যে এইটো সমানুপাতিক ৰূপত থাকিব লাগিব। তেওঁলোকৰ সংখ্যা বেছি হ'ল বুলি আমাৰ মানুহখিনিক তেওঁলোকে নোলোৱাৰ যিটো এটা প্ৰক্ৰিয়া তেওঁলোকে লৈছে, সেই প্ৰক্ৰিয়াটো তেওঁলোকে সলনি কৰিব লাগিব, তেওঁলোকৰ দৃষ্টিভংগী কিছু সলনি কৰিব লাগিব। সেইকাৰণে য'ত চেম্বাৰ্ছ অফ কমাৰ্চ সভাপতি যদি বহিৰাগত মানুহ হৈছে, তেতিয়াহ'লে ছেক্ৰেটাৰীজনক খিলঞ্জীয়া থলগিৰি মানুহক দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যদি তেওঁলোকৰ সভাপতি, তেতিয়াহ'লে মানে প্ৰেচিডেণ্টজন যাতে আমাৰ মানুহ থলগিৰি মানুহক দিয়ে, আমি তাৰ কাৰণে তেওঁলোকক আহ্বান জনাইছিলোঁ। আহ্বানৰ প্ৰতি সন্মান জনাই ইতিমধ্যে গোটেই অসমতে এই প্ৰক্ৰিয়াটো কৰিবৰ কাৰণে, এই ধৰণে আগবাঢ়িবৰ কাৰণে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে আৰু ডিব্ৰুগড়ত আমি দেখিছোঁ সেই প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিছে। না, মোৰ ঘৰ উজনি অসমত। মোৰ ঘৰ যিহেতু উজনি অসমত, মই প্ৰথম উজনি অসমখন ঠিক কৰাৰ দায়িত্বটো ল'ব লাগিব। আৰু মই উজনি অসমৰ পৰা আমি নামনি এটা মুভমেণ্ট কৰিম, কিন্তু আমাৰ ঘৰ গোটেইখিনি, আমাৰ চেণ্ট্ৰেল কমিটি প্ৰায়খিনি ঘৰ উজনি। আমি উজনিখনে যদি ঠিক নকৰোঁ, আমি আকৌ নামনিত গৈ চিঞৰি থাকিলে মানুহে হাঁহিব নহয়। না, আছে খিলঞ্জীয়া মানুহ আছে, নলবাৰীত খিলঞ্জীয়া মানুহ আছে, ওদালগুৰিত খিলঞ্জীয়া মানুহ আছে। আমি এই খিলঞ্জীয়া মানুহখিনিক একত্ৰিত কৰি, এতিয়া যিহেতু সমস্যাটো হৈ আছে উজনিৰ পৰা এইটো আৰম্ভ হ'ব, এইটো শদিয়াৰ পৰা আৰম্ভ হ'ব, ধুবুৰীত শেষ হ'ব। কিন্তু কথাটো একদম স্পষ্ট। উজনি অসমৰ মানুহ এতিয়া ভীতিগ্ৰস্ততাত আছে। উজনি অসমৰ মানুহক বীৰ লাচিত সেনা নামৰ এটা শক্তিয়ে কৈছে যে আপোনালোক নিৰাপদে থাকিব, আমি আছো। আৰু এইটো কথা বিজেপিকো কৈ দিয়া হৈছে, এইটো কথা কংগ্ৰেছকো কৈ দিয়া হৈছে। আৰু এই কামখিনি যেতিয়ালৈকে নকৰিব, তেতিয়ালৈকে বিজেপি কংগ্ৰেছৰ বিৰুদ্ধে আমাৰ এই যুঁজ অব্যাহত থাকিব। একদম স্পষ্ট কথা, একদম স্পষ্টকৈ আমি কৈছোঁ এইখিনি কথা। আৰু এই কথাবোৰৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব, ইছ্যু ডাইভাৰ্ট কথা নহ'ব। এতিয়া জাতি মাটি ভেটি পিছদিনা মাৰোৱাৰী বিহাৰী বঙালী এনেকুৱা এতিয়া কথা নহ'ব। জাতি মাটি ভেটি তাৰ পিছদিনা বাংলাদেশী এইবিলাকে আৰু এতিয়া নহ'ব। এতিয়া জাতি মাটি ভেটি কথা ক'লে জাতি মাটি ভেটি কথাই ক'ব লাগিব। আৰু অসমৰ ৰাজনৈতিক নেতাবোৰৰ অলপো লাজ আছেনে নাই মোৰ সন্দেহ হয়। ইলেকশ্যনৰ আগত যিখিনি কথা কয়, ইলেকশ্যনৰ পিছদিনে লুটি মাৰি দিব পাৰে। অকণমানটো লাজ থাকিব লাগে অসমৰ বিয়োগম নেতাবোৰৰ। জাতি মাটি ভেটিৰ কথা কোৱা নেতাবোৰৰ, জনজাতিকৰণ দিম বুলি কোৱা নেতাবোৰৰ। কংগ্ৰেছৰ দিনতো 15 বছৰ মিছা কথা, বিজেপিৰ দিনতে 10 বছৰ 8 বছৰ হ'ল মিছা কথাই কৈ আছে। তেওঁলোকে অকণমান নিজকে নিজে ঠিক কৰক। কেৱল মাত্ৰ ভোট বেংকৰ স্বাৰ্থত কিছুমান ফটোৱা কথা কৈ গাড়ী দখল কৰিলে নহ'ব এইবাৰৰ পৰা।
বৰ্তমান ইণ্টাৰনেটৰ যুগত মানুহক যদি অকৰা সজান বুলি ভাবিছে তেন্তে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। গৌতম কিবা কৈছে? মানে এতিয়া যিটো ইছ্যুটো যে হৈছে আজি আপোনালোকে সংবাদমেল দিব লগা হৈছে তাৰ মূল কাৰণটো আপোনাৰ অসম চৰকাৰৰ যিখিনি প্ৰশাসনিক ব্যৱস্থা আছে বা যিখিনি ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টখিনি ফেইলাৰ হোৱাৰ কাৰণে নহয় জানো? চব 450টা ইটা ভাটা আপোনাৰ উজনি অসমত আছে, যোৰহাট বা শিৱসাগৰ ধৰক 150-200মান আছে, স্পেচিয়েল ব্ৰাঞ্চ আছে অসম চৰকাৰৰ, বৰ্ডাৰ পুলিচ আছে, তেনেকৈ ডিপাৰ্টমেণ্ট গোটেইখিনি আছে। বোলে তেওঁলোকৰ তাৰ পৰা যিখিনি শ্ৰমিকৰ নথিপত্ৰ ল'ব লাগে, ভেৰিফাই কৰিব লাগে, সেইটো চৰকাৰে কৰিব পাৰে। চৰকাৰে কৰিব নোৱাৰাৰ বাবে এনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বা তাৰ বিফলতাৰ কাৰণে আপোনালোক আগবাঢ়ি আহিব লগা হৈছে। সেইটো হয়নে? আৰু যোৰহাটৰ এটা উদাহৰণ দিওঁ, যোৰহাটৰ এটা নগৰৰ মাজতে এখন কলনী আছে, মই নামটো নকওঁ, ইয়াত চবেই জানে ইয়াৰ পূৰ্বে সংবাদ মাধ্যমত বহুত বাতৰি সম্প্ৰচাৰ হৈ গৈছে, কিন্তু সেই কলনীখনত কিমান হাজাৰ যদি আপোনালোকে সোধে তেতিয়া গম পাই যাব সেই কামটোৱে প্ৰশাসনে কৰা নাই। আৰু দ্বিতীয়তে এটা কথা কৈছো, নাৰায়ণপুৰত যেতিয়া যোৰহাটৰ ডিচি আছিলে তেওঁ এটা কাম কৰিছিলে যে যোৰহাটৰ যিখিনি অসমীয়া খিলঞ্জীয়া যুৱক যুৱতী আছে তেওঁলোকক প্ৰশিক্ষণ দিয়াইছিলে, যে পানী মিস্ত্ৰী হওক, পকা মিস্ত্ৰী হওক, কাঠ মিস্ত্ৰী হওক দিয়াইছিলে। এটা ডাটাবেছ তেওঁ প্ৰস্তুত কৰিছিলে, তেওঁলোকৰ সেইখিনি যদি কিবা কাম কৰিব লগা থাকে তেনেহ'লে তেওঁলোকৰ তাত যোগাযোগ কৰিলে দিব পাৰিব। তাৰ পৰৱৰ্তী যিসকল ডিচি আহিলে সেইবোৰ সংস্থাপন উঠাই দিলে একো কামেই নহ'লে আপোনাৰ। গতিকে মূল কথাটো যিটো প্ৰশাসনিক ব্যৱস্থা আছে, এতিয়া যোৰহাটৰ প্ৰশাসনে ক'লে যে 4 লেনৰ কাম মানে মিস্ত্ৰী গুচি গ'ল, শ্ৰমিক গুচি গ'ল, তাৰ কাৰণে আমাৰ অসমীয়া শ্ৰমিক আহিছে, যিমান গৈছে তাতকৈ দুগুণ আহিছে। আমি গৈ পেলাই যেতিয়া চালোগৈ দেখিছোঁ কাম বন্ধ হৈ আছে, NSIDCL ল'লে তাৰ ঠিকাদাৰে পত্ৰ লিখি পেলাই প্ৰেৰণ কৰিছে, অৰ্থাৎ তেওঁলোকে সকলোখিনি ঢাকি ৰাখিব বিচাৰে। আৰু আপোনালোককতো কৈ দিলে প্ৰশাসনে আপোনালোকে কোৱা মতে যে আমি যিহেতু কৰিব নোৱাৰোঁ গতিকে আপোনালোকক সহায় লাগে, গতিকে আমি ক'ব পাৰোঁ যে প্ৰশাসনিক ব্যৰ্থতা। মানে এইটো গোটেই কথাটো হয়, আপুনি যাৰ কথা কৈছে লতিফ কলনী কথা, তাতে এতিয়া যোৰহাটতে আপোনাৰ 3টামান জেগা আছে য'ৰ পৰা তেওঁলোকে আমাৰ খিলঞ্জীয়া মানুহবিলাকে আমাৰ ওচৰলৈ আহিছিল আৰু তেওঁলোকে কৈছিল যে প্ৰথম এঘৰ মানুহ বহিছিল, এঘৰ মানুহ বহি তাতে এতিয়া 3টাকৈ মানে আপোনাৰ মছজিদ হ'ল। মছজিদৰ পিছত সেই পাৰ্টিকুলাৰ জেগাখিনি যেতিয়া আমাৰ ফলগিৰি মানুহ নাই, তেওঁলোকৰ গোটেই গাঁৱৰ মানুহখিনিৰ কথা হ'ল এইখিনি একদম সন্দেহযুক্ত তেওঁলোকৰ নাগৰিক, যিখিনি ভয় আছে। ঠিক তাৰ দৰে যোৰহাটত 3মান জেগাত আছে, যিটো জেগাত আহি আমাকে কৈছে যে এই জেগাখিনি আমি আঁতৰাব লাগে। প্ৰশাসনক তেওঁলোকে বাৰম্বাৰ কৈ থকাৰ পিছতো আজিলৈকে একো পদক্ষেপ গ্ৰহণেই নকৰিলে। এই মানুহখিনিক আশ্বস্ত কোনে কৰিব? আপুনি এতিয়া মুকলিকে ক'বলৈ কিছু কথা অকণমান অসুবিধা হয়। যোৱা সময়ত যে জিলা উপায়ুক্তৰ লগত কথা পাতোঁতেও তেওঁলোকে কৈ দিয়ে যে নাই আগবাঢ়িবলৈ আমি চব কৰি আছোঁ। আপোনাৰ দুদিনমান ধৈৰ্য ধৰক। আমাৰতো লাগে যে প্ৰত্যেকজন বিষয়াই আচলতে তেওঁলোকৰ নিজৰ কাৰ্যকালটো শান্তিৰে মানে পাৰ কৰিবৰ কাৰণে যিটো প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিব লাগে, গোটেই বিষয়বিলাক দবাই মেলি সকলোকে এই যে আমি শান্তি আলোচনাবিলাক হৈ থাকে তেনেকুৱা ধৰণে থকা প্ৰক্ৰিয়াতে নিজৰ দায়িত্বটো যেনে তেনে সামৰি যাব বিচাৰে। কিন্তু লাহে লাহে পৰিৱেশটো অলপ বেয়া হৈ আহিছে। আৰু ইয়াত মই বাৰেপতি কৈছোঁ যে আমাৰ এতিয়া আমি উজনি অসম, নামনি অসমৰ প্ৰসংগ ইয়াত নাই। নামনি অসমৰ ওদালগুৰিত আমাৰ ল'ৰাই বিভিন্ন ধৰণৰ বেলেগ বেলেগ কাম কৰি আছে, আজি নলবাৰীত কাম কৰি আছে, আনকি বৰাকতো আমাৰ ধুনীয়াকৈ কাম কৰি আছে। আমি কৈছোঁ যে সামগ্ৰিক অসমৰ সমস্যা সমাধানৰ কাৰণে এখন ভূমি আইন লাগে, ভূমি আইনখন প্ৰণয়ন কৰিব লাগিব, বিদেশী সমস্যাৰ স্থায়ী সমাধান হ'ব লাগিব। যদি তেওঁলোকক খেদিব নোৱাৰে বাদ দিব লাগে, তেওঁলোকক এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত বহি যিটো ৱৰ্ক পাৰ্মিট দিয়াৰ কথা কৈছে আমি সেই বস্তুটো তেওঁলোকক জনাইছোঁ। গতিকে এটা নিৰবিচ্ছিন্ন অস্তিত্ব ৰক্ষাৰ ধাৰাবাহিক যুঁজখনি চলি গৈ থাকিব। কিন্তু সেই যুঁজখন যে দৈনন্দিন জীৱনত আমি যিবিলাক সমস্যাৰ সন্মুখীন হৈছোঁ, যিবিলাকে আমাক সন্দিহান কৰি তুলিছে, যিবিলাকে আমাক আতংকিত কৰি তুলিছে, সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি আগবাঢ়িব। আৰু মই ভাবোঁ যে যিহেতু সমস্যা সমাধান কৰি দিয়াৰ পাৰ্টটো এটা জাতীয় সংগঠনৰ নহয়, আমাৰ কামটো হ'ল যে তাক সমস্যা সমাধান কৰিবৰ কাৰণে যিটো প্ৰবল জনমত তৈয়াৰ কৰিব লাগে, মানুহক সদায় জাগ্ৰত কৰাৰ যিটো প্ৰক্ৰিয়া, সেই কামটোৱে জাতীয় সংগঠনবিলাকে যিটো এটা প্ৰেছাৰ গ্ৰুপ হিচাপে কাম কৰিব লাগে। সেইকাৰণে আহিবলৈ সময়ত যিবিলাক সমস্যা হৈছে, সমস্যাবিলাকক আমি দৃষ্টিগোচৰ প্ৰশাসনক আমি কৰিছোঁ, তাৰ সমান্তৰালভাৱে ৰাইজক সজাগ সচেতন কৰিবৰ কাৰণে যিটো কৰ্মসূচী লৈ আগবাঢ়িব লাগে আৰু তাক লৈ এটা প্ৰবল জনমত গঠন কৰি তাক সমস্যা সমাধানৰ কাৰণে একটা শেষ পৰ্যায়লৈ লৈ যোৱাৰ যিটো প্ৰক্ৰিয়া সেইটো আমি কৰি যাম। এতিয়া আপোনালোকে ইয়াতে কওঁ, যদি আমাক মুকলিকে আপোনাৰ যিটো কথা কৈছে আমি 2-3বাৰ কৈছোঁ, তাতকৈ বাদেও আজাদ চৌধুৰী বুলি আজি মোক কৈছোঁ আমাৰ মিউনিচিপালিটি গোটেই ঠিকাটো বুলি পায়, তাৰ গোটেই কাগজ পত্ৰবিলাক অবৈধ বুলি সেই সময়ত তেওঁৰ কেছ কিবা হৈছে। কিন্তু আজিৰ তাৰিখতো প্ৰশাসনে এসময়ত তেওঁক বিৰোধিতা কৰা মানুহবিলাকে আজি তেওঁৰ মানে এটা ফাইনেন্সিয়েল হোল্ডিং টেক্স পোহপাল দি ৰাখিছে। গতিকে মিউনিচিপাল আদায়তে ঠিকা চলি যাতে আজাদ চৌধুৰী বোলে সন্দেহযুক্ত কিন্তু বঙালীতেও পায়। গতিকে প্ৰশাসনে যেতিয়া তেওঁলোকক ৰক্ষণাবেক্ষণ দিব,
তেতিয়াহ'লে সমস্যা ক'ত সমাধান। সেইকাৰণে মই ভাবোঁ যে ৰাইজক সজাগ সচেতন কৰা আৰু এই সন্দৰ্ভত এটা জনমত তৈয়াৰ কৰা আমাৰ যিটো দায়িত্ব, বীৰ লাচিত সেনা আহিবলগীয়া সময়ত দায়িত্ব লৈ যায়। আৰু যদি আমাক দায়িত্ব দিয়া হ'লে, আমি তেতিয়াও কৈছোঁ, আমাক কেইজনমান পুলিচ দিয়া হ'লে আমি নিজাববীয়াকৈ গৈ সেই জেগাখিনি উচ্ছেদ কৰিবৰ কাৰণে আমি আগবাঢ়িবলৈ তেওঁলোকক জনাইছোঁ, আৰু এতিয়াও জনাইছোঁ। আজি মুকলিকৈ আমি আহ্বান জনাইছোঁ। এইটোৱে, যদি এইকেইখন গাঁও ইতিমধ্যে আমাৰ যোৰহাট জিলা সমিতিয়ে কৈ আছে গাঁওকেইখন উঠাই দিব লাগে, উঠাই দিব লাগে। এতিয়া হিতেন্দ্ৰ নাথ গোস্বামী হিন্দুত্ববাদৰ এখন ডাঙৰ নেতা, বিধায়ক, তেওঁ বাৰু নোৱাৰে, তেওঁ যিটো চাইজ, তেওঁ সেই চাইজত গৈ নোৱাৰেগৈ উঠাবলৈ, কিন্তু আমি পাৰিমতো। আমাক দি দিলে হয়, তেওঁ ঢুকি নাপাব, কিন্তু আমাৰ ল'ৰা আছে, আমি উঠাই দিলোহেঁতেন। আৰু সেইকাৰণে কৈছোঁ, এটা কথা স্পষ্ট, যোৰহাট প্ৰশাসনক 1 মাহ বা 15 দিনৰ সময়সীমা বান্ধি দিয়া হ'ব। তাৰপিছত বীৰ লাচিত সেনা অসমৰ সৈনিকে উচ্ছেদ কৰিব। তেতিয়া কিন্তু যি সংঘাত হ'ব, এই সংঘাতৰ বাবে বিজেপি চৰকাৰ দায়ী হ'ব, আৰু আমি সংঘাতলৈ প্ৰস্তুত হৈ ওলাই আহিম। কৈছে উজনি অসমৰ পৰা যাব লাগে বুলি কৈছে, কিন্তু গোটেই মানুহটোৰ গোটেই দেহত যদি খুটকহু হয়, এটা অংশ চফা কৰিতো লাভ নাই, দৰৱ খানিটো লাভ নাই, তেনেকুৱা জানো আছে? লাভ নাই, কিন্তু আমি গোটেইখিনিয়ে চফা কৰিম, গোটেইখিনি চফা কৰিব লাগিছোঁ। প্ৰক্ৰিয়াটো আৰম্ভ হৈছে, আগবাঢ়িবলৈ দিয়ক। আচলতে আপোনালোকে আমাক আগবাঢ়িব দিয়ক। আমি প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। শিৱসাগৰত এজনী খিলঞ্জীয়া ছোৱালীৰ ওপৰত যেতিয়া মাৰোৱাৰী সমাজে মানুহে তেখেতলোকক মাৰিছিলে, তাৰপিছত তেওঁলোকক কাণত ধৰোৱা হৈছে, এখন যুদ্ধ তাৰ পৰা আৰম্ভ হৈছে। সংগ্ৰামখন আৰম্ভ হ'ব দিয়ক। আমাৰ তুঁহগুৰিৰ দৰে উমি উমি জ্বলি থকা এখন সংগ্ৰাম হওক, প্ৰত্যেক জেগাতে এখন সংগ্ৰাম হ'ব, কিন্তু একেদিনাই সংগ্ৰামখন নহয়, যুদ্ধ একেদিনাই জিকিব পৰা নহয়। আমি লাহে লাহে আগবাঢ়িছোঁ, প্ৰত্যেক জিলাৰ পৰা আগবাঢ়ি যাম। শিৱসাগৰত আগবাঢ়িছোঁ, শিৱসাগৰত এতিয়া পূৰা ঠাণ্ডা, চব ঠাণ্ডা হৈ আছে, বহিৰাগত মানুহ। এতিয়া প্ৰয়োজনত যোৰহাটত ঠাণ্ডা কৰিব লাগিব। আজি যোৰহাটৰ নিচিনা জেগাত, যোৰহাটৰ সাংস্কৃতিক নগৰী বুলি কয় হা, আৰু যোৰহাটৰ নিচিনা জেগাত ঢাকাইপতি বুলি অঞ্চল এটা ক'ৰ পৰা আহিলে, সেইটো আটাইতকৈ এটা ডাঙৰ কথা। মানে যোৰহাটখন ঢাকাত আছে নে ঢাকাইপতিখন ঢাকাৰ পৰা অনা হৈছে? আমি জনাততো যোৰহাটখন অসমত আছে, আৰু অসমত থকা চহৰখনত ঢাকাইপতি ক'ৰ পৰা আহিলে? আপুনি যদি বাংলাদেশৰ ঢাকালৈ যায়, তাত যোৰহাটপতি থাকিব নেকি? কথাবোৰ স্পষ্ট, আৰু কথাবোৰ ডাইভাৰ্ট হ'ব নালাগে। এতিয়া ঢাকাইপতি নামটো কোনে দিলে, যোৰহাট মিউনিচিপালিটি বৰ্ডে সেইটো স্পষ্ট কৰিব লাগে, আৰু ঢাকাইপতি নাম অতি শীঘ্ৰে চেঞ্জ কৰিব লাগে। আৰু ঢাকাইপতিটো যদি সন্দেহযুক্ত বাংলাদেশী আছে বুলি শুনিছোঁ, তোমালোক যোৱাগে, নহ'লে পিটন পাবা। এইবিলাক কথা চিধা চিধি সদায় কৈ নাথাকোঁ, হয়নে নহয়? কথাখিনি এইখিনিয়ে, কথাবোৰ বহুত মানে বুদ্ধিজীৱীৰ দৰে কথাবোৰ যদি আপোনালোকে চিন্তা কৰি থাকে, সমস্যা সমাধান নাপাব। এইটো চোৰ ইয়াক মাৰিব লাগে, কথা ইমানেই। এইটো ডকাইত ইয়াক মাৰিব লাগে, কথা ইমানেই। আইন আদালত আছে নহয়, সিহঁতি যেতিয়া আমাৰ মানুহবোৰ মাৰে, আইন আদালত ক'ত যায়? যেতিয়া শিৱসাগৰত মাৰোৱাৰী মানুহকেইটাই এজনী 16 বছৰীয়া ছোৱালী কাপোৰ ফালি পিটি আছিলে, তেতিয়া আইন আৰু আদালত ক'ত গৈছিলে? অসমৰ স্মাৰ্ট পুলিচ ক'ত গৈছিলে? আৰু যেতিয়া তাৰ ঘৰৰ মুখত গণতান্ত্ৰিক প্ৰতিবাদ হ'ল, হাজাৰ হাজাৰ পুলিচে আমাক ঘেৰি ধৰিলে। আইনখন কেৱল আমাৰ বাবে, বাংলাদেশীৰ বাবে আইন নাই, বহিৰাগত মানুহৰ বাবে আইন নাই। যোনে যি কৰিব পাৰে। আজি এখন RTI মাৰকচোন, যোৰহাটতে মাৰোৱাৰী শ্ৰেণী মানুহে কিমান মাটি দখল কৰিলে ওলাই যাব। কিমান মাটি দখল কৰিলে যোৰহাট শিৱসাগৰত অবৈধভাৱে, পিছত বৈধ কৰি লৈছে, এখন RTI মাৰকচোন, ওলাই যাব। সিহঁতি বেয়া কামবোৰ কৰিবলৈ যাওঁতে নাই, আমাৰ মানুহ এটা একঠা মাটি নিজৰ নামত আনিবলৈ তাত 5 বছৰ লাগি যায়, আৰু সিহঁতি 50 বিঘা মাটি পইচা ঘোচ দি 5 দিনত নিজৰ নামত কৰোৱাই যায়। এইবোৰ অপ্ৰিয় সত্য, কিন্তু সত্য। অপ্ৰিয় হয়, কিন্তু সত্য হয়। যোৰহাটত বিশেষকৈ টুকলাই, হাতীগড়, তাকে বিভিন্ন ধৰণে
অকল যোৰহাটতে নহয় গোটেই উজনি অসম বা মই উদাহৰণ দিছো যে কেনেকে দখল কৰি আছে। এইটো উজনিত হ'ব পাৰে, নামনিত হ'ব পাৰে, ধুবুৰীত হ'ব পাৰে, শদিয়াত হ'ব পাৰে। মই আপোনালোকক জাষ্ট এটা উদাহৰণ দিছো, অসমৰ জনগণক এটা উদাহৰণ দিছো। তেওঁলোকে দখল কৰা নাই, কিনিছে আৰু কিনাৰ ক্ষেত্ৰত বহুত সহায় কৰিছে। আমাৰ বহুত জাতীয় সংগঠনৰ নেতা কিছুমানে কৰিছে সহায়। আমি নাই কৰা সেইটো অভিযোগ আমাক যেনিবা যোনকেইজনে কৰিছে তেওঁলোকক সেইটো অভিযোগ দিয়ক। অস্বীকাৰ কৰিব নোৱাৰে কিন্তু নহয়, যোনকেইজনে কৰিছে তেওঁলোকক প্ৰশ্ন কৰক, যোনে নাই কৰা তেওঁলোকক কৈ থাকি কি লাভ আছে। এতিয়া এটা কথা স্পষ্ট, খিলঞ্জীয়াৰ অধিকাৰৰ ক্ষেত্ৰত যুদ্ধ হ'ব আৰু নিৰবিচ্ছিন্ন যুদ্ধ হ'ব। আমাৰ ক'ব লগাখিনি এইখিনিয়ে, আৰু অতি শীঘ্ৰে যোৰহাট প্ৰশাসনে সন্দেহযুক্ত গাঁও তিনিখন উচ্ছেদ কৰক, আৰু নহ'লে বীৰ লাচিত থানা অসমে উচ্ছেদ কৰিব, আৰু তেতিয়া হ'বলগীয়া ভয়ংকৰ পৰিস্থিতিৰ বাবে বিজেপি চৰকাৰ আৰু যোৰহাট জিলা প্ৰশাসন দায়ী হ'ব। বাকী দুখন কি আছিলে? নাই তই সেইবিলাক নহ'ব, তথাপিতো তেওঁলোকে যিখন দিছে এতিয়ালৈকে কাৰ্যসূচী নোলোৱাৰ আগতে তেওঁলোকে গোপনীয়কৈ ৰাখিব দিছে। আমাক যিখন লেটাৰ দিছে, কাৰণ ওচৰে পাজৰে থলগিৰি মানুহ আছে। আপুনি কেনেকুৱা ধৰণৰ ভয় সংঘাত আছে চিন্তা কৰক। আছে আপোনালোকে, আমিতো এটা টাইমত কবিতা আমি গোটেইখিনি কৈছোঁ। এতিয়া কাহিনী হৈছে, মোৰ এটা কথাই আমি সদায় ক'ব বিচাৰোঁ। এবাৰ আমি মাধৱ গোহাঁই বুলি এটা অঞ্চললৈ গৈছোঁ, নামনি অসমত। গৈ আছোঁ ভিতৰলৈ, য'লৈকে ভাল ৰাস্তা পদূলি, ভাল ঘৰ বালি, তাত মানে কি হৈছে সন্দেহযুক্ত নাগৰিকৰ বসতিস্থল। মই সন্দেহযুক্ত নাগৰিকৰ বসতিস্থল এইকাৰণে গৈছোঁ, যেতিয়া আমি গৈছোঁ তাত যেতিয়া মানুহ লগ পাইছোঁ, তেওঁলোকক যেতিয়া সুধিছে যে তুমি ক'ৰ পৰা আহিছা, তেতিয়া সি বিধায়ীনভাৱে আমাৰ কেমেৰাৰ আগত কৈছে যে মই বাংলাদেশৰ পৰা আহিছোঁ। তেতিয়া তেওঁ সুধিছে তোমালোকৰ বস্তু তাত কৈছে যে আমাৰ ইয়াত মানে কাপোৰৰ দাম বেছি, তাত কাপোৰৰ সস্তা, কি বস্তু তাৰতম্য, তেওঁ খুব সুন্দৰকৈ মুকলিকে দ্বিধাহীনভাৱে কৈছে। আৰু যেতিয়া গৈ আমি সেই গাঁওখন পালোগৈ, একেবাৰে জৰাজীৰ্ণ অৱস্থা। গাঁওখনৰ গছ এজোপা তলতে প্ৰায় 80জনমান মানুহ তাত গোট খাই আছে, পুৰুষ মহিলা উভয়। তাতে 80 বছৰীয়া এজন বৃদ্ধ আছিল। এই কথা চথা পাতি দেখিছোঁ তেওঁলোকৰ চকুবিলাক সেমেকি আছে, আশাহতৰ উদাম সপোন দেখিব পৰা তেওঁলোকৰ বস্তু নাইকিয়া হ'ল। আৰু যেতিয়া তেওঁলোকৰ মই গৈ সমস্যাবিলাক শুনি মোৰ লাষ্টত এটা কথা মই অকস্মাতে ওলাই গ'ল যে ককা এইটো ৰকচোন, আমি আপোনালোকৰ কাৰণে কি কৰিব পাৰোঁ। তেতিয়া সেই ককাজনে 85 বছৰীয়া বৃদ্ধ ককাজনে কেৱল কান্দিছিল, আৰু কান্দি নিজৰ ল'ৰা ছোৱালীবিলাকৰ আগলৈ চাই মাত্ৰ কৈছিল যে বোপাই তহঁতি আমাৰ কাৰণে একো কৰিব নালাগে, পাৰ যদি আমাক ইয়াৰ পৰা লৈ যা বুলি কৈছে। ক'ত জানে? চিপাঝাৰৰ পৰা অকণমান ভিতৰলৈ সোমোৱা হৈছে। গতিকে য'ত খিলঞ্জীয়া মানুহে দুবেলা দুমুঠি জীৱন আৰু সম্পত্তি নিৰাপত্তা নাই, তাত আমি কোনখন অসমত খিলঞ্জীয়া আধিপত্য প্ৰভুত্ববাদৰ কথা কৈছোঁ। চিপাঝাৰৰ এটা অঞ্চলত যেতিয়া আমি সোমালোঁ, তাতে 51 চনৰ পৰা এখন মানে স্কুল আপুনি ৰাখি দিছে। যেতিয়াই বিল্ডিং গান আহিলে, আজিৰ পৰা প্ৰায় 16 চনৰ কথা কৈছে, যেতিয়াই বিল্ডিং গান আহিলে ৰাতিটোৰ ভিতৰতে এটা কবৰস্থান বনাই আগদিনাখন বনাইছে। তাৰপৰা আহি আমাক মাতি লৈ আমি গ'লোঁ, তাত কথা চথা পাঠ্য কৈছোঁ, আপোনালোকৰ ল'ৰা ছোৱালী ক'ত পঢ়ে? তেওঁলোকে কৈছে আমাৰ ইয়াতে পঢ়ে। প্ৰথম এজন মানুহ কৰি দিছে, গোটেই ঘেৰি ল'লেহি আমাক। মই অলপ পিছত আহি বাহিৰত গৈ চাই দেখিলোঁ যে আমি যিখন গাড়ী নিছিলোঁ, আগফালে এখন মহেন্দ্ৰ ট্ৰেক্টৰ চৰকাৰীভাৱে দিয়া, পিছফালে ট্ৰেক্টৰ দুখনৰ মাজত আমাৰ গাড়ীখন ফচাই থৈ দিছে। আৰু আহি যেতিয়া তেওঁলোক কথা কৈছে যে আপোনালোকৰ ল'ৰা ইয়াত পঢ়ে, এটা পৰিৱেশ এটা লাগে, তেতিয়া কৈছে আমি কি মানে শ্মশানৰ আগেদি নাযাওঁ, আমাৰ এইখন 51 চনৰ আগৰ পৰাই আছে বুলি কৈছে, বুজিছেনে? কিন্তু আগদিনাখন ঢাপ দিয়া যে ওলাই থাকে, মাজে মানে ৱাল দি দিছে স্কুলখনৰ। যেতিয়া কথা পতা হ'ল, তেওঁলোকৰ মানে পাতি তাৰ হেডমাষ্টাৰজন আছিল গোস্বামী। 1950 চনৰ বয় ভূঁইকঁপত যিবিলাক মানুহ, গৃহহীন মানুহবিলাক, ভূমিহীন মানুহবিলাক তাত সংস্থাপিত কৰিছে। এটা পৰ্যায়ত আহি হেডমাষ্টাৰজন আহি মোক ভৰিতে থৈ দিছে যে দাদা বাদ দিয়ক, একো কৰিব নালাগে, আমি যাওঁগৈ বোলো। মানে এই পৰ্যায়ত হৈছে তহঁতি উজনিৰ পৰা ইয়াত গুণ্ডা পাতিছ, আজি তহঁতক ঘৰ জ্বলাই দিয়াব, আমুক জ্বলাই দিব, সেইটো পৰ্যায়ত। নামনি অসমতে এটা সমস্যা দেখিলোঁ, তাত ছোৱালী মানে বলপূৰ্বক নিকাহ কৰি লৈ গৈছে, তাতে সম্পত্তি বিকি তেওঁলোক গুৱাহাটীতে ফ্লেট এটা লৈ কিনি গুচি আহিল। এতিয়া লাহেকৈ তেওঁলোকক গুৱাহাটী আকৌ তালৈ টানি লৈ গৈছে, মানে প্ৰপাৰ্টি ক্লেইম কৰিছে ছোৱালী হৈ। গতিকে খিলঞ্জীয়া মানে প্ৰত্যেকটো মুহূৰ্ততে ভয় শংকাত জীৱন নিৰ্বাহ কৰি আছে। আৰু সেই সময়ত আমি খিলঞ্জীয়া আধিপত্য প্ৰভুত্ববাদৰ কথা কেৱল আস্ফালন কৰি থাকিলেতো নহয়। এতিয়া ইয়াতে আপুনি চাওকচোন, গাঁওখনৰ তেওঁলোকে আজি গাঁৱৰ গোটেই মানুহবিলাক আহি ডেকা চামি আহি আমাক কাগজখন দিলে, কিন্তু দিয়াৰ কথাটো যেতিয়ালৈকে তাত যদি মানে একো পদক্ষেপ লোৱা নহয়, কিন্তু কথাটো কিন্তু উলিয়াব লাগে, যাতে আমাৰ ওচৰৰ মানুহখিনি সমস্যা নহয়। এই আমাৰ ওচৰে তেতিয়াহ'লে ক'ত হ'ব? আমাৰ কথাটো যে জাতীয় জীৱনত আমি থাকিবৰ কাৰণে নিজৰ ভূখণ্ডত আমাৰ পুলিং পোতাকৈ যিটো পাৰি, ভূখণ্ডত আমি মূৰ তুলি সদায় জীয়াই থাকিবই লাগিব।
মান সন্মান স্বাভিমানৰ কাৰণে আমি জীয়াই থাকিব লাগিব, প্ৰজন্ম এটা সুৰক্ষিত ইয়াত ৰূপত থাকিব পাৰিব লাগিব। আৰু তাৰ কাৰণে যি ধৰণৰ কাম কৰিব লাগিব, কোনোবাখিনিত উগ্ৰতাটো থাকিব। মই ভাবোঁ যে কোনোবাখিনিত জাতিটো ৰক্ষাৰ স্বাৰ্থত কেৱল সুস্থ জাতীয়তাবাদী আমাক জাতিটোক নবচে, কোনোবাখিনিত উগ্ৰ জাতীয়তাবাদৰ প্ৰয়োজন হ'ব। সময় বিবেকে ঠাই বিবেকে জাতিটোৱে মই ভাবোঁ উগ্ৰতাটোক কেতিয়াও আঁকোৱালি ল'ব লাগিব। জাতিটো বাচিবলৈ হ'লে প্ৰথম কথা হৈছে কি শাসকীয় পক্ষই নিজৰ ক্ষমতাৰ বাঘজৰীটো ৰাখিবৰ কাৰণে বিভিন্ন কৌশলত তেওঁলোকে অৱতীৰ্ণ হ'বই। আমাৰ মাজত বিভিন্ন সাম্প্ৰদায়িক বিসবাস বিয়পাই ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি তেওঁলোকে মেৰু বিভাজন কৰিবৰ কাৰণে চেষ্টা কৰিছিল। মেৰু বিভাজনত যেতিয়া সন্তুষ্ট তেওঁলোকে সফল হোৱা নাই, তেতিয়া লাহে লাহে জনগোষ্ঠীয় ভিত্তিকবিলাককো বিয়পাইছে। এইটো জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন ঘৃণা ভিত্তিক বিয়পাবৰ কাৰণে চেষ্টা কৰিছে। তাৰ লগে লগে এতিয়া আমাৰ কামটো হ'ল যে তেওঁলোকে কি কৰিছে আমাৰ সেইটো গুৰুত্বপূৰ্ণ বিষয় নহয়। শাসক পক্ষই সদায় বিচাৰিবই, কিন্তু আমাৰ কথাটো যে চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে অপৰিপক্ক ৰাজনৈতিক সিদ্ধান্তৰ বিৰুদ্ধে আমি যিটো প্ৰবল জনমত তৈয়াৰ কৰিব লাগে, শাসক শোষকৰ বিৰুদ্ধে যিখন ঐক্যবদ্ধ সংঘবদ্ধ আমি সংগ্ৰাম আৰম্ভ কৰিব লাগে, এই সংগ্ৰামখনত আমি দৃষ্টি নিক্ষেপ কৰিব লাগে। আৰু তাৰ লগে লগে এটা চাব যে যিবিলাক সমস্যাক লৈ তিনিমাহ কাম কৰিব, তিনিমাহ কাম কৰি ইয়াৰ পৰা গুচি যাব লাগিব। কিন্তু কথাটো হৈছে ইয়াত আহি যদি সন্দেহযুক্ত মানুহখিনিয়ে মাটি বাৰী কিনি লয়, তাত আমাৰ আপত্তি আছে নহয়। তথ্য পাতি ভেৰিফাই কৰিব, প্ৰশাসনৰ সৈতে আলোচনা কৰিব, চিষ্টেম এটা আনিব, কেনেকৈ কৰিম বুলি ভাবিছে? সেইটো এটা ছিষ্টেমত হ'ব। যে মানুহখিনিক অনাৰ ক্ষেত্ৰত এটা ছিষ্টেমেটিক প্ৰক্ৰিয়া হ'ব, যে ডকুমেণ্টছ চাব, কিবা কিবি এনেকৈ চাই প্ৰশাসনৰ সৈতে আলোচনা কৰি এটা ডাটা বেছ স্থাপনা কৰিবলৈ গৈ আছে। আমি এটা কথাই ক'ব গৈছোঁ যে জাতিটো কেওফালৰ পৰা আগ্ৰাসন হৈছে, ই প্ৰত্যেকটো ছেক্টৰতে হৈছে। আৰু আমি উজনি নামনি মধ্য অসম হিচাপে ভাগ কৰিবৰ কাৰণে আমি এইটো আটাইতকৈ আমি বিচৰা নাই। আমি মাত্ৰ এটা কথাই কৰিব বিচাৰোঁ যে বৰ্তমান উজনি অসমত এটা সমস্যা হৈছিল। উজনি অসমৰ দুটামান ঘটনা আৰম্ভ হৈছিল, দুটামান অপ্ৰীতিকৰ ঘটনা, পৰিৱেশ পৰিস্থিতি উদ্ভৱ হোৱাৰ কাৰণে ইয়াৰ মানুহবিলাক শংকাত আছে। গতিকে উজনি অসমৰ মানুহৰ মাজত যিবিলাক শংকা, যিবিলাক ভয় তেওঁলোকে মনত বান্ধি আছে, কিন্তু তাক দূৰ কৰিবৰ কাৰণে আমি এটা প্ৰণালীবদ্ধ ৰূপত, পদ্ধতিগত ৰূপত ইয়াত আমি এটা কিছু কাম কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছিলোঁ। আৰু কিছু প্ৰশাসনিক বিষয়ববীয়াৰ লগত আমাৰ আলাপ আলোচনা হৈছিল। আৰু ইয়াত যিসকল ব্যৱসায় ভিত্তিত আপোনাৰ কাম কাজ কৰি আছে, য'ত আপুনি সেই মানুহবিলাক বুজন পৰিমাণৰ মানুহ ইয়াত শ্ৰমিক নিয়োগ হৈ থাকে, তেওঁলোকৰ লগত আলাপ আলোচনা কৰি আমি এটা সঠিক এটা ৰূপৰেখা এটা তৈয়াৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সেইকাৰণে তেওঁলোকক যিসকলে নেতৃত্ব দিয়ে, আজি ধৰক পূৰ্ববংগীয় মুছলমানৰ কথা কৈছে বা মিয়া সম্প্ৰদায়ৰ যিসকল ব্যক্তি আছে, এতিয়া মিয়া বুলি ক'লেতো তেওঁলোকে বাংলাদেশী নহয়। গতিকে তেওঁলোকৰ যিসকলৰ বৈধ নথিপত্ৰ থাকিব, যি ভাৰতীয় নাগৰিক হ'ব, তেওঁলোকে এখন প্ৰণালীবদ্ধ ৰূপত তেওঁলোকে চেঞ্চাছ এটা কৰি লৈছে, এখন লিষ্ট তৈয়াৰ কৰিব। সেই লিষ্টবিলাক আমাৰ ইয়াত দাখিল কৰিব। সেই লিষ্টখন আমি চাই আমি জিলাৰ প্ৰশাসনক আমি আপোনাৰ জমা দিম। জিলাৰ উপায়ুক্তই এই শ্ৰমিকসকল যিবিলাক বেলেগ বেলেগ চাৰ্কুলত কাম কৰিব, প্ৰত্যেকজন SDCলৈ যাতে কাগজবিলাক পঠিয়াই দিয়ে, আমি সেইটো চাম। আৰু আমি এটা বস্তুৱে চাম যে সদায় তেওঁলোকে শ্ৰমিকসকল আহে বেলেগ এটা কাম কৰিবলৈ, কামটো শেষ কৰাৰ পিছত নতুন এটা কামলৈ গুচি যায়। গতিকে এই শ্ৰমিকবিলাক ইটো জেগাৰ পৰা ক'লৈ গৈছে, প্ৰব্ৰজনটো ইটো ঠাইৰ পৰা কোনডোখৰ জেগালৈ গৈছে, তাক যাতে আমি চাই থাকিব পাৰোঁ। আৰু যিকোনো সময়তে আমাৰ মাজত যাতে সঠিক শুদ্ধ তথ্যটো থাকে যে কিমান মানুহ ইয়াত কাম কৰি আছে, কিমান মানুহ কাম শেষ হোৱাৰ পিছত ইয়াৰ পৰা বাহিৰলৈ গৈছে বা কিমান ইয়াত ঘূৰিলে, কিমান মানুহ ইয়াৰ পৰা গুচি গৈছে, তাৰ যাতে এটা প্ৰকৃত তথ্য থাকে। এই কথাখিনিৰ কাৰণে বীৰ লাচিত থানাই এটা উদ্যোগ গ্ৰহণ কৰিছে সকলোৱে লৈ। গতিকে এই কথাটো আপোনালোকক দৃষ্টিগোচৰ কৰিলোঁ। আমি অকল এটাই বস্তু বিচাৰিম যে খিলঞ্জীয়া মানুহৰ মনত থকা যিটো ভয় শংকা যাতে দূৰ কৰিব পাৰি, তাক নিৰ্মূল কৰিব পাৰি, তাৰ কাৰণে এটা যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা। কথা যে বৈধ নথিপত্ৰ থকা শ্ৰমিকসকলে শ্ৰম কৰি খোৱাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আহি থাকক, কিন্তু সন্দেহজনক বা কোনো নথিপত্ৰ নথকা মানুহ কোনো পৰ্যায়ে আপোনাক কনচিডাৰ নকৰে। শ্ৰমজীৱী মানুহৰ প্ৰতি বীৰ লাচিত থানাৰ অসমৰ কেতিয়াও বিৰোধ নাই। শ্ৰমজীৱী মানুহক সদায় আমি উৎসাহ উদ্দীপনা আমি জগাইছোঁ, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত আহি কাম কৰক। কিন্তু এই নাগৰিকসকল যাতে বৈধ নাগৰিক হয়, তেওঁলোকৰ যাতে বৈধ নথিপত্ৰ তেওঁলোকৰ হাতত মজুত থাকে, এই কথাখিনি আচলতে আমি বীৰ লাচিত থানা বুলিয়ে নহয়, অসমৰ জাতীয় জীৱনক প্ৰভাৱিত কৰা প্ৰত্যেকটো দল সংগঠনৰ জনসাধাৰণ নিজাববীয়াকৈ যাতে এই ক্ষেত্ৰত তেওঁলোকে সদায় জাগ্ৰত এটা ভূমিকা পালন কৰে, তাৰ কাৰণে আমি আহ্বান জনাওঁ। আৰু যোৰহাটৰ তিনিটা জেগাৰ কথা কৈছে, নামটো ক'ব নালাগে ক্ষেত্ৰত, সেইকেইটা জেগাৰ ক্ষেত্ৰত আপোনাৰ দাদাই সুন্দৰদাই কৈছে আপোনালোকে এটা প্ৰশাসনক সময়সীমা বান্ধি দিব বুলি কৈছে। কেতিয়া কিমান সময়সীমা দিব? নিশ্চয়কৈ এই কথাটো আচলতে কেইবাবাৰ আলাপ আলোচনা আমাৰ হৈ আছে।
গতিকে আমি পুনৰবাৰ আকৌ এবাৰ আলাপ আলোচনাত বহিম, যিহেতু আজিও কথাটো খুব সুন্দৰকৈ প্ৰসংগটো উত্থাপন হৈছে। তেওঁলোকক আমি এটা নিৰ্দিষ্ট সময়সূচী দিম, আৰু সেই মানুহবিলাক যিবিলাকে শংকাত আছে, যিসকলে তেওঁলোকৰ সন্দেহৰ আঙুলিটো টোৱাই আছে, গতিকে তেওঁলোককো আমি বহি আমি এটা নিৰ্দিষ্ট সময়ত যদি প্ৰশাসনে কাৰ্যব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে বীৰ লাচিত নাথে নিজাববীয়াকৈ ৰাইজক লগত লৈ এই সমস্যাটো সমাধানৰ কাৰণে অগ্ৰসৰ হ'ব।